পৃথক পৃথক দুটি অভিযানে একটি পিস্তল সহ বিপুল পরিমাণের হেরোইন জব্দ করেছে পুলিশ। 248 গ্রাম হেরোইন এবং 5 জনকে গ্রেপ্তার করা হয়। তাদের নাম মহিজুল ইসলাম, সাব্বির আহমেদ, শাহিন আহমেদ, আনোয়ার হোসেন এবং জালাল হোসেন। জব্দকৃত সামগ্রীর অবৈধ বাজার মূল্য কয়েক কোটি টাকা হবে বলে পুলিশ সূত্রে জানা গেছে। কালি আমাৰ ড্ৰাগছৰ বিৰুদ্ধে আমাৰ দুটা অভিযান চলোৱা হৈছিলে লক্ষীপুৰ থানাৰ অন্তৰ্গত। প্ৰথমটো অভিযান চলোৱা হৈছিলে বাছকান্দি থানাৰ আণ্ডাৰত পলাৰবন বুলি যোনটো এৰিয়া আছে তাতে আমি এজন মফিজুল ইছলাম বুলি এজনক কৰায়ত্ব কৰিছিলোঁ এখন স্কুটিৰ সৈতে। আৰু স্কুটিখন যেতিয়া আমি ভালকৈ চেক কৰিছিলোঁ তেতিয়া তাতে 10টা চাবোনৰ কেছ পোৱা গৈছিলে, ছাছপেক্টেড হিৰ'ইন ভৰ্তি। আৰু লগতে আৰু চেক কৰোঁতে আমি এটা ফেক্টৰী মেড পিষ্টলো পাইছোঁ আৰু 4 ৰাউণ্ড এমিনেশ্যন পাইছোঁ। হিৰ'ইনখিনি আমি ৱেইট কৰোঁতে 377 গ্ৰাম ওলাইছিলে। তাৰ ভিতৰত আমি যেতিয়া প্ৰিলিমিনাৰী টেষ্ট কৰিলোঁ 108 গ্ৰামৰ আমি পজিটিভ হিৰ'ইন টেষ্ট পাইছোঁ, বাকীখিনি নিগেটিভ টেষ্ট ওলাইছে। আৰু তেওঁক আমি কৰায়ত্ব কৰি ইনভেষ্টিগেশ্যন অব্যাহত ৰাখিছোঁ। দ্বিতীয় যোনটো অপাৰেশ্যন আছিলে সেইটো আমাৰ লক্ষীপুৰ থানাৰ আণ্ডাৰত চাপৰ মইনা এৰিয়াত এটা নাকা চলোৱা গৈছিলে। তাত খবৰ পোৱা গৈছিলে যে এখন 4 হুইলাৰত কিছুমানে ড্ৰাগছ ট্ৰেন্সপৰ্টেশ্যন কৰি আছে। আৰু একৰ্ডিংলি আমি এখন চেভ্ৰলেট বিট গাড়ী ৰখাইছিলোঁ। আৰু যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ ফ্ৰণ্টত আমি চাৰ্চ কৰিছিলোঁ তেতিয়া তেওঁলোকৰ পৰা আমি 5টা চুট কেছ পোৱা গৈছিলে। আৰু গাড়ীখনত 4জন পেছেঞ্জাৰ আছিলে, ছাবিৰ আহমেদ বৰভূঞা, চাহিম আহমেদ লস্কৰ, আনোৱাৰ হুছেইন বৰভূঞা আৰু জালাল হুছেইন বৰভূঞা। তেওঁলোক সোনাই আৰু লক্ষীপুৰৰ সীমান্তৱৰ্তী এৰিয়াৰ বাসিন্দা হয়। তাৰ পৰা আমি 140 গ্ৰাম আমি চাবোনৰ কেছত হিৰ'ইন জব্দ কৰিছোঁ আৰু টেষ্টত আমাৰ পজিটিভ ওলাইছে। আমি সেইখিনি জব্দ কৰিছোঁ, গাড়ীখনো জব্দ কৰিছোঁ, লগতে তেওঁলোকৰ মোবাইল ফোনকেইটা জব্দ কৰিছোঁ। ইয়াৰ পাছত তেওঁলোকৰ ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ক'ৰ পৰা কিনিছিলে বা কাক বেচিবলৈ গৈ আছিলে সেইখিনিও আমি ইনভেষ্টিগেশ্যন উলিয়াবলৈ চেষ্টা কৰি আছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমাৰ জাৰি আছে। হয়, এইটো আমাৰ কিছুমান নেইবাৰিং ষ্টেটত অলপ ডিষ্টাৰ্ব এৰিয়া হৈ আছে, গতিকে তাৰ পৰা আমি ট্ৰেন্সপৰ্টেশ্যনৰ তেওঁলোকৰ খবৰ পাইছিলোঁ। যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। আমাৰ লাষ্ট সপ্তাহত 2টা ৰিকভাৰী হৈছে। আৰু এইটো বিকজ আমাৰ নেইবাৰিং ষ্টেটত কিছুমান ডিষ্টাৰ্ব এৰিয়া হৈ আছে কাৰণে তাৰ পৰা ইজিলি ট্ৰেন্সপৰ্টেশ্যন হ'ব পাৰে বুলি আমি ছাছপেক্ট কৰিছোঁ। এতিয়ালৈকে আমাৰ কমপ্লিট ইনভেষ্টিগেশ্যন হোৱা নাই। একটা বিজ্ঞাপন বিরতির পর আবার ফিরছি, সঙ্গে থাকুন।